নমস্কাৰ আজি আমি এই ভিডিঅ'টো আলোচনা কৰিব লৈছো বিজ্ঞানৰ এটা টপিক সেল প্লান্ট এণ্ড এনিমেল সেল এণ্ড ষ্ট্ৰাকচাৰ আমি যেটো কি বুলি কওঁ অসমীয়াত কোষ উদ্ভিদ কোষ আৰু প্ৰাণী কোষ আৰু কোষৰ গঠন আমি এই ভিডিঅ'টোত কোষৰ বিভিন্ন এমসিকিউ সমূহৰ ওপৰত আলোচনা কৰিম মানে যিসমূহ মাল্টিপল চইচ কুৱেশ্যন তাৰ আগতে আমি প্ৰথম কোষৰ কেইটামান বস্তু জানি ল'ব লাগিব সেই ছবি সহায়ত আমি কেইটামান বস্তু জানি লওঁ যে প্ৰথম জানিব লাগিব যে যেটো কোষ বুলি কয় এই কোষটো কি হৈছে জীৱৰ আটাইতকৈ জীৱৰ দেহ গঠনৰ আটাইতকৈ ক্ষুদ্ৰতম একক আৰু এই কোষটো আমি গঠনটো যদি চাওঁ ইয়া আমি প্ৰধানকৈ তিনটা অংশ পাওঁ এটা হৈছে তাৰ যেটো বাহিৰত যিখন আৱৰণ থাকে কোষটো একেবাৰে যিখন বাহিৰৰ আৱৰণ তাক কয় কোষাৱৰণ তাৰপিছত কোষাৱৰণখনৰ ভিতৰ ভাগত যি অংশ থাকে তাক কোৱা হয় কোষপৰশ বা সাইটোপ্লাজম ইংৰাজীত কোৱা হয় সাইটোপ্লাজম আৰু তাৰ ভিতৰত একেবাৰে মধ্য অংশত যেটো থাকে ঘূৰণি এনেকুৱা নিচিনা এটা এটো কোৱা হয় কোষ কেন্দ্ৰ বা নিউক্লিয়াছ মানে তিনিটা অংশ থাকে কোষ এটাৰ প্ৰধানকৈ এটা হৈছে তাৰ প্ৰথম যেটো অংগ হেটো হৈছে কোষ কেন্দ্ৰ তাৰপৰ তাৰ হি কোষ থাকে কোষপৰশ বা সাইটোপ্লাজমত থাকে আৰু তাৰ আগুৰি পেলাই এখন আৱৰণ থাকে তাক কোৱা হয় কোষাৱৰণ প্ৰথম আমি জানিব লাগিব কোষৰ এটো কথা তাৰপিছত এই যেটো আমি ইয়াত যে পাইছো কোষপৰশ বা সাইটোপ্লাজম এই সাইটোপ্লাজমত আকৌ কিছুমান কি থাকে আমি অসমীয়াত কোষাংগিকা বুলি কয় আৰু ইংৰাজীত তাক ক'লে আমি সেল অৰ্গেনেলিছ বুলি কওঁ কিছুমান সেল অৰ্গেনেলিছ থাকে এই যেটো সাইটোপ্লাজম আছে সাইটোপ্লাজমত থকা বিভিন্ন আমি যদি কি কোষাংগিকা বা যিসমূহ আমি সেল অৰ্গেনেলি যদি চাওঁ সেল অৰ্গেনেলিবোৰ কি আছে প্ৰধানকৈ অন্তঃপৰশীয় জালিকা মাইটোকন্ড্ৰিয়া ৰাইবোজম গলগি সংঘ ৰসধানী আৰু প্লাজমা বৰণ বা প্লাজমা বৰণটো আমি নকও পাওঁ প্লাজমা বৰণ তাৰ বাহিৰত আছে গতিকে এইকেইটা হৈছে প্ৰধান কোষাংগিকা আমি যেটো ইংৰাজীত কি বুলি কম বুলি কৈছো সেল অৰ্গেনেলি তাৰপিছত আৰু আমি এই যিখিনি পঢ়িছিলো মাজত যে আছিল সাইটোপ্লাজম আৰু এই কোষ কেন্দ্ৰ সেই দুয়োটা মাজৰ এই যি অংশত থাকে কোষাৱৰণখনৰ ভিতৰত যেটো অংশত থাকে সেই কোষপৰশ আৰু কোষ কেন্দ্ৰখিনিক একেলগে কোৱা হয় প্ৰটোপ্লাজম বুলি গতিকে এটো আমি জানিব লগা কথা যে কোষপৰশ আৰু কোষ কেন্দ্ৰ এই অংশটোক আমি কি বুলি কওঁ প্ৰটোপ্লাজম বুলি কওঁ দুইটা একেলগ কৰি পেলাই আৰু এই যেটো কোষ কেন্দ্ৰ যদি আকৌ গঠনটো যদি আমি বেলেগকৈ চাওঁ তেতিয়া পাম কি কোষ কেন্দ্ৰৰ ভিতৰত এটা সৰু ঘূৰণীয়া নিচিনা এটা আকৃতি দেখিবলৈ পোৱা যায় তাক কয় অতি কেন্দ্ৰ তাৰপিছত সেই অতি কেন্দ্ৰৰ কাষত কিছুমান অৰ্ধজুলীয়া পদাৰ্থ বা জুলীয়া পদাৰ্থ থাকে সেইবোৰক কোৱা হয় কেন্দ্ৰপৰশ আৰু কিছুমান এনেকুৱা ফুটাৰ নিচিনা কিছুমান আমি কি গঠন দেখিবলৈ পাওঁ সেই সমূহক কোৱা হয় কোষ কেন্দ্ৰীয় জালিকা আৰু তাক যিখন আৱৰণে আৱৰি থাকে কোষ কেন্দ্ৰটো সেই তাক কোৱা হয় কোষ কেন্দ্ৰাৱৰণ গতিকে আমি এইখিনি কথা প্ৰথম জানি ল'ব লাগিব এতিয়া প্ৰথম গৈছো আমি এমসিকিউ বিভিন্ন এমসিকিউবোৰৰ ওপৰলৈ প্ৰথমে লৈছো আমি যে জীৱদেহ গঠনৰ মৌলিক একক হৈছে কোষ কলা অংগ নে অংগতন্ত্ৰ এতিয়া জীৱদেহ গঠনৰ যেটো মৌলিক একক হেতু হৈছে কোষই হৈছে জীৱদেহ গঠনৰ মৌলিক একক তাৰ পিছত নেক্সট কোৱেশ্চনটো লৈছো কোষৰ আৱিষ্কাৰক হ'ল লিউৱেন হুক ৰবাৰ্ট ব্ৰাউন পাৰ্কিন্স নে ৰবাৰ্ট হুক আমাক সুধিছে এতিয়া কোষৰ আৱিষ্কাৰকজনৰ নাম হৈছে ৰবাৰ্ট হুক তাৰ পিছত কোৱেশ্চনটো আছে একে ধৰণৰ কোষৰ সমষ্টিক কোৱা হয় মানে যেতিয়া একে ধৰণৰ বহুতো কোষ যেতিয়া লগ লাগে সেই কোষৰ সমষ্টিক কি বুলি কোৱা হয় সুধিছে এতিয়া একে ধৰণৰ যেতিয়া আমি ইয়াত কাষত এটা ছবি লৈছো ছবিটো চালে বুজি পাম একে ধৰণৰ যেতিয়া বহুতো কোষ লগ লগোৱা হয় তেতিয়া তাৰ পৰা গঠন হয় কলা আৰু একে ধৰ্ম বিশিষ্ট যেতিয়া বহুতো কলা লগ লগোৱা হয় বা কলাৰ সমষ্টিক আমি কওঁ অংগ আৰু বহুতো অংগ লগ লাগি কি হয় অংগতন্ত্ৰ আৰু বহুতো অংগতন্ত্ৰ কেইবাটাও অংগতন্ত্ৰ লগ লাগিহে একোটা কি হয় জীৱদেহ গঠন কৰে প্ৰথম কোষৰ পিছত কলাৰ পিছত আমি আকৌ কলাতন্ত্ৰ বুলিও পাওঁ তাৰ পিছত অংগ তাৰ পিছত অংগতন্ত্ৰ তাৰ পিছত জীৱদেহ গতিকে আমি এই ক্ৰমটো মনত ৰাখিব লাগিব এতিয়া আমাৰ কোষৰ সমষ্টি বুলি কৈছে গতিকে বহুতো কোষ যেতিয়া লগ লাগিব তাৰ পৰা কি হ'ব কলা যদি কলাৰ সমষ্টি বুলি কয় তেতিয়া অংগ গতিকে আমি তেনেকৈ মনত ৰাখিব লাগিব কোষৰ সমষ্টি হ'ব কি কলা তাৰ পিছত নেক্সট কোৱেশ্চন আছে কোষৰ সকলো জৈৱিক কাৰ্যৰ নিয়ন্ত্ৰক হ'ল মানে কোষ এটাৰ যিবোৰ জৈৱিক কাৰ্য সেই জৈৱিক কাৰ্যবোৰ কোনে নিয়ন্ত্ৰণ কৰে কন্ট্ৰোল ইউনিট বুলি কয় ইংৰাজীত কন্ট্ৰোল ইউনিট হিচাপে কোনে কাম কৰে হেতু হৈছে কোষত থকা কোষ কেন্দ্ৰটো গতিকে উত্তৰটো হ'ব কি কোষ কেন্দ্ৰ নেক্সট কোৱেশ্চনটো আছে কোষৰ ভিতৰৰ অংশক বাহিৰৰ পৰিৱেশৰ পৰা পৃথক কৰি ৰখা আৱৰণখনক কোৱা হয় মানে এই যে আমি যদি কোষটো যদি চাওঁ এটা কোষ এই কোষটোৰ যিখিনি ভিতৰৰ যিখিনি অংশ আছে এই ভিতৰৰ অংশখিনিক তাৰ বাহিৰৰ অংশৰ পৰা কোনে পৃথক কৰি ৰাখে এতিয়া আমি যদি চাওঁ এই যিখন আৱৰণ আমি যিখন কেন্দ্ৰাৱৰণ বুলি কওঁ কোষাৱৰণ বুলি কওঁ তাৰ আন এটা নাম আছে তাৰ নামটো কি প্লাজমা বৰণ বুলি কোৱা হয় গতিকে ইয়াত প্লাজমা বৰণ বুলি দিছে ইয়াৰ উত্তৰটো হ'ব প্লাজমা বৰণ তাৰপিছত আছে কোষ কেন্দ্ৰৰ আৱিষ্কাৰক হ'ল অথনি আমি কোষৰ আৱিষ্কাৰক পঢ়িছিলো এবাৰ হৈছে কোষ কেন্দ্ৰৰ আৱিষ্কাৰক কোষ কেন্দ্ৰটো কোনে আৱিষ্কাৰ কৰিছিলে লিউৱেন হুক ৰবাৰ্ট ব্ৰাউন পাৰ্কিন্স নে ৰবাৰ্ট হুক এতিয়া আমি যদি চাওঁ কি কোষ কেন্দ্ৰৰ আৱিষ্কাৰকজন হৈছে ৰবাৰ্ট ব্ৰাউন গতিকে আমি নামখিনি মতে ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিলে কোষ আৰু ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছিলে কি কোষ কেন্দ্ৰ তাৰপিছত আছে কোষৰ আকৃতি প্ৰদান কৰে
এতিয়া কোষ এটাৰ আকৃতিটো কিহে প্ৰদান কৰে কোষাবৰণখনে নিৰ্ধাৰণ কৰে নে কোষ পৰখে নিৰ্ধাৰণ কৰে নে কোষ কেন্দ্ৰটো নিৰ্ধাৰণ কৰে আমাক সুধিছে নে ওপৰৰ এটাও নহয় এতিয়া মনত ৰাখিব লাগিব যে কোষৰ আকৃতি প্ৰদান কৰে কোনে কোষাবৰণে তাৰ পিছত আছে কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্যসমূহক কোৱা হয় যে কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্যসমূহ এতিয়া এটো আসলে কি কোষ কেন্দ্ৰ এইখিনি আসলে কি কোষাবৰণ এতিয়া ইয়াৰ মাজত যিখিনি এইখিনি আছে এইখিনিয়ে জেলি সদৃশ দ্ৰব্য এই সমূহ আমি কি বুলি কৈছিলো আমি অলপতে যেতিয়া কোষৰ গঠন পঢ়িছিলো ইয়াত আমি পঢ়িছিলো এই সমূহ কোৱা হয় কি সাইটোপ্লাজম ইংৰাজীত সাইটোপ্লাজম বুলি কয় বা আমি অসমীয়াত কলে কি কম কোষপৰখ গতিকে তাৰ উত্তৰটো হ'ব সাইটোপ্লাজম বা কোষপৰখ ইয়াত সাইটোপ্লাজম বুলি আছে গতিকে এন্টোসাৰটো সাইটোপ্লাজমত দিলে হ'ল তাৰ পিছত আছে কোষ কেন্দ্ৰত থকা জুলীয়া পদাৰ্থসমূহক কোৱা হয় এতিয়া মই অলপ আগতে কৈছিলো কোষত থকা জুলীয়া পদাৰ্থসমূহ একে টাইপৰ কোৱেশ্চন এটো মাত্ৰ কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত বুলি কৈছিলে তাত হেকাৰণে কি আহিছিলে সাইটোপ্লাজম বা কোষপৰখ আহিছিলে কিন্তু কোষ কেন্দ্ৰত থকা বুলি যেতিয়া ক'ব আমি এই কোষ কেন্দ্ৰৰ গঠন এটো পাইছিলো গতিকে ইয়াৰ ভিতৰত যিখিনি আছে এই সমূহ জেলি সদৃশ ইয়াক কোৱা হয় কেন্দ্ৰপৰখ অলপ একে ধৰণৰ কোষত যদি হয় তেতিয়া কোষপৰখ বুলি কম কোষ কেন্দ্ৰত থকা বুলি ক'লে কেন্দ্ৰপৰখ বুলি কম গতিকে এনসাৰটো হ'ব কেন্দ্ৰপৰখ বা এটো নিউক্লিয়াৰ চেপ বুলি কয় ইংৰাজীত তাৰ পিছত আছে কোষ কেন্দ্ৰক কোষপৰখৰ পৰা পৃথক কৰি ৰখা আৱৰণখন হ'ল যে কোষ কেন্দ্ৰক যিখনে কোষ কেন্দ্ৰক কি কৰে কোষপৰখৰ পৰা পৃথক কৰি ৰাখে সেই আৱৰণখনৰ নামটো এটা কোষ কেন্দ্ৰক কোষপৰখৰ পৰা পৃথক কৰি ৰখা আৱৰণখনক কোৱা হয় এইখনহে সাইটোপ্লাজমৰ পৰা বা কি কোষপৰখৰ পৰা তাক পৃথক কৰি ৰাখে এইখন নামটো কি কোষ কেন্দ্ৰাৱৰণ গতিকে উত্তৰটো হ'ব কোষ কেন্দ্ৰাৱৰণ বা কোষ কেন্দ্ৰীয় আৱৰণ বুলি আছে এই কোষ কেন্দ্ৰীয় আৱৰণটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আছে কোষ মতবাদ আগবঢ়োৱা বিজ্ঞানী দুজন হ'ল যে কোষ মতবাদ কোনে আগবঢ়াইছিলে তেওঁলোকে এটা কথা কৈছিল যে সকলো জীৱতে কি কোষৰ দ্বাৰা গঠিত বুলি তেওঁলোকে কি কৈছিল মত পোষণ কৰিছিল এটো আমি কি বুলি কওঁ কোষ মতবাদ বুলি কওঁ গতিকে সেই কোষ মতবাদটো আৱিষ্কাৰ কি কৰি আগবঢ়াইছিল দুজনে সেই দুজন আছিল স্লেডেন আৰু সোৱান গতিকে এনসাৰটো হ'ব স্লেডেন আৰু সোৱান তাৰ পিছত আছে কোষাবৰণখন হ'ল অৰ্ধভেদ্য আৱৰণ সম্পূৰ্ণ ভেদ্য আৱৰণ ভেদ্য নহয় ওপৰটা নহয় মানে কি অৰ্ধভেদ্য মানে কি তাৰ মাজে অলপ পৰিমাণে কিছু পৰিমাণে পাৰ হ'বলৈ দিয়ে একদম সম্পূৰ্ণৰূপে পাৰ হ'ব নোৱাৰা আৰু সম্পূৰ্ণ ভেদ্য নাই খুলিছিল না ভেদ্য নহয় একেবাৰে ভেদ্য নহয় বুলি দিছে এটা কোষাবৰণখন যদি চাওঁ আমি তেতিয়া কি বুলি পাম অৰ্ধভেদ্য আৱৰণ তাৰ পিছত আছে কোষৰ জীৱিত পদাৰ্থ বুলি কাক কোৱা হয় কোষৰ জীৱিত পদাৰ্থ বুলি কাক কোৱা হয় সুধিছে এতিয়া কোষৰ জীৱিত পদাৰ্থ বুলি কোৱা হয় প্ৰটোপ্লাজম আৰু এই প্ৰটোপ্লাজম কোনে আৱিষ্কাৰ কৰিছিলে প্ৰটোপ্লাজম নামটো প্ৰথম দিছিলে পাৰ্কিন্স নামৰ এজন বিজ্ঞানী আমি সুধিব পাৰে যে প্ৰটোপ্লাজমটো কোনে নাম দিছিলে তেতিয়া আমি কম পাৰ্কিন্স তাৰ পিছত আছে কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় কাক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আমি সকলোৱে জানো এটো মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু এই মাইটোকন্ড্ৰিয়াতে শক্তি কি এটিপি হিচাপে সঞ্চয় হয় তাৰ পিছত প্ৰটিন কাৰখানা বুলি কাক কোৱা হয় মানে প্ৰটিন কোড সংশ্লেষণ হয় আমাৰ হৈছে প্ৰটিন কাৰখানা কি য'ত প্ৰটিন সংশ্লেষণ হয় এতিয়া আমি এই সেল অৰ্গেনেলিটো বা যেটো কোষাংগিকা য'ত প্ৰটিন সংশ্লেষণ হয় হেতু হৈছে ৰাইবোজম গতিকে উত্তৰটো হ'ব ৰাইবোজম বা ৰাইবোজমৰ কাম কি বুলি ক'লে আমি কম প্ৰটিন সংশ্লেষণ তাৰ পিছত আত্মঘাতী মুনা বুলি কাক কোৱা হয় এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোষৰ শক্তি ভঁৰাল প্ৰটিন কাৰখানা আত্মঘাতী মুনা এটা আত্মঘাতী মুনা বুলি কাক কোৱা হয় লাইসোজমক কোৱা হয় তাৰ পিছত আছে কোষবেৰ পোৱা যায় উদ্ভিদ কোষত প্ৰাণী কোষত দুয়োটাতে ওপৰৰ এটাও নহয় এতিয়া কোষবেৰ কি হয় কোষবেৰ কোনখনক কয় যে আমি যিখন কোষাবৰণ পাইছিলো কোষাবৰণৰ বাহিৰে আৰু এখন পাতল আৱৰণ পোৱা যায় এখন বেৰ পোৱা যায় সেইখন ক'ত পোৱা যায় সেইখন প্ৰাণী কোষত পোৱা নাযায় সেইখন পোৱা যায় ক'ত উদ্ভিদ কোষত মানে উদ্ভিদ কোষত পোৱা এটা আন এটা আমি যদি কোষৰ যদি অংশ চাওঁ হেতু হৈছে কোষবেৰ হেতু ক'ত পোৱা নাযায় প্ৰাণী কোষত পোৱা নাযায় তাৰ পিছত আছে কোষবেৰখন প্ৰধানকৈ ডট এটো মানে কিহেৰে গঠিত সুধিছে সেলুলোজেৰে গঠিত চেটোসাৰেৰে গঠিত কাইটিনেৰে গঠিত নে ওপৰৰ এটা নহয় এটা কোষবেৰখন কিহেৰে গঠিত হয় সেলুলোজ আৰু কেতিয়াবা তাত কি থাকে পেকটিন থাকে পেকটিনেৰে বুলিও আমাক দিব পাৰে সেলুলোজ আৰু পেকটিনেৰে গঠিত হয় তাৰ পিছত আছে উদ্ভিদৰ বিভিন্ন ৰঞ্জক দ্ৰব্য পোৱা কোষাংগিকাবিধ হ'ল মাইটোকন্ড্ৰিয়া লাইসোজম ৰাইবোজম নে প্লাস্টিড যে উদ্ভিদৰ য'ত ৰঞ্জক পদাৰ্থসমূহ থাকে সেই মানে যিটো কোষাংগিকাত কি ৰঞ্জক দ্ৰব্যসমূহ পোৱা যায় সেই কোষাংগিকা বা সেল অৰ্গেনেলিটোৰ নামটো সুধিছে মাইটোকন্ড্ৰিয়া নে লাইসোজম নে ৰাইবোজম নে প্লাস্টিড এনসাৰটো হ'ব প্লাস্টিডত বিভিন্ন প্ৰকাৰৰ কি থাকে ৰঞ্জক পদাৰ্থ থাকে তাত তিনটা ৰঞ্জক পদাৰ্থ আমি পিছত এটো মই আলোচনা কৰিম নেক্সট আৰু এটা দি আছে উদ্ভিদত পোৱা সেউজীয়া ৰঙৰ প্লাস্টিডসমূহক কোৱা হয় ক্লোৰোপ্লাষ্ট বা হৰিতকণা লিউকোপ্লাষ্ট ক্ৰোমোপ্লাষ্ট ওপৰৰ এটাও নহয় এতিয়া ইয়াৰ এনসাৰ হ'ব কি যিসমূহ সেউজীয়া ৰঙৰ প্লাস্টিডসমূহক কোৱা হয় হৰিতকণা বা ক্লোৰোপ্লাষ্ট তাৰ পিছত আছে কোষ কেন্দ্ৰত থকা সৰু গোলাকাৰ অংশক কোৱা হয় এতিয়া কোষ কেন্দ্ৰৰ ভিতৰত যেটো সৰু গোলাকাৰ অংশ থাকে সেই গোলাকাৰ অংশটোৰ নামটো কি আমিটো পাইছো এটো কোষ কেন্দ্ৰৰ ভিতৰত যেটো গোলাকাৰ অংশ আছে তাৰ নামটো কি দিছো অতি কেন্দ্ৰ গতিকে এনসাৰটো হ'ব অতি কেন্দ্ৰ বা তাক অতি কোষ কেন্দ্ৰ বুলি কোৱা হয় কিছুমান কিতাপত অতি কেন্দ্ৰ বুলি থাকে কিছুমান কিতাপত অতি কোষ কেন্দ্ৰ বুলি থাকে গতিকে অতি কেন্দ্ৰ বা অতি কোষ কেন্দ্ৰ
তাৰপিছত আছে তেজ এবিধ তেজ কি হয় পেশীয় কলা নে স্নায়ু কলা নে সংযোজক কলা নে ওপৰৰ এটা নহয় সুধিছে এতিয়া কি হয় তেজে আমি এঠাইৰ পৰা আন ঠাইলৈ কি হয় দ্ৰব্যসমূহ আমাৰ এটা অংগৰ পৰা আন এটা অংগলৈ চলাচল কৰাত সহায় কৰে গতিকে সি যে চলাচল কৰাত সহায় কৰে গতিকে সি তাক সেইকাৰণে কোৱা হয় কি সংযোজক কলা আৰু উদ্ভিদৰ ক্ষেত্ৰত চালে আমি জাইলেম আৰু ফ্লোয়েম পাওঁ সংযোজক কলা হিচাপে তাৰপিছত কোষপৰশত থকা খালী ঠাইৰ দৰে আকৃতিসমূহক কোৱা হয় এতিয়া কোষপৰশত যিসমূহ আকৃতি থাকে বা আকৃতি মানে কি যিসমূহ আমি কোষাংগিকা থাকে বা সেল অৰ্গেনেল থাকে সেই খালী ঠাইৰ দৰে অংগবোৰক কি কোৱা হয় সুধিছে মাইটোকন্ড্ৰিয়া বুলি কয় নে লাইসোজম বুলি কয় নে ৰসধানী বুলি কয় নে প্লাস্টিড বুলি কয় এতিয়া খালী ঠাইৰ দৰে যিসমূহ থাকে সিহঁতক কোৱা হয় কি ৰসধানী তাৰপিছত সুধিছে মানুহৰ দেহত থকা আটাইতকৈ দীঘল কোষবিধ হ'ল স্নায়ুকোষ পেশীকোষ সংযোজক কোষ নে ওপৰৰ এটাও নহয় এতিয়া মানুহৰ দেহত থকা আটাইতকৈ দীঘল কোষবিধ হৈছে স্নায়ুকোষ যিটো আমি নাৰ্ভ সেল বুলি কওঁ সেইটো হৈছে আটাইতকৈ দীঘল তাৰপিছত আছে ডিএনএৰ কাৰ্যকৰী একক হ'ল ডিএনএৰ যদি সম্পূৰ্ণ নাম সোধে ডিএনএৰ সম্পূৰ্ণ নাম হৈছে ডিঅক্সি ৰিবোনিউক্লিক এচিড আৰু সেই তাৰ ডিএনএৰ যিটো কাৰ্যকৰী একক সেইটো হৈছে কি জিন জিনে কি হয় বংশগতিৰ বাহক হিচাপে কাম কৰে মই হেবাগে সুধি পাই বংশগতিৰ বাহক কোন আমি এতিয়া ক'ব লাগিব জিন জিনবোৰ ক'ৰ পৰা পোৱা যায় ক্ৰমোজম এৰি ইয়াত সাইডত ছবি এটা দিয়া আছে নিউক্লিয়াছৰ পৰা ক্ৰমোজম ক্ৰমোজমৰ পৰা জিন এনেকৈ ছবিটো চালে আমি বুজি পাম তাৰপিছত আছে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰা কোষবিধ হ'ল মানে যিবোৰ কোষে বিভিন্ন আমাৰ বাৰ্তা সংগ্ৰহ কৰি আমাৰ দেহৰ বিভিন্ন অংশলৈ পঠিয়াই তাক নিয়ন্ত্ৰণ কৰে আৰু যোগাযোগ ৰক্ষা কৰে সেই কোষবিধ কোনবিধ কোষ আমাক সুধিছে ধৰা এতিয়া আমি নখত যেনিবা দুখ পালোঁ সেইটো আমাৰ ব্ৰেইনলৈ যেতিয়া তাৰ আমি দুখ পালোঁ বুলি আমি গম পাওঁ মগজুলৈ যে খবৰটো যায় কাৰ জৰিয়তে যায় স্নায়ু কোষৰ জৰিয়তে যায় নে পেশী কোষৰ জৰিয়তে যায় নে সংযোজক কোষৰ সহায়ত যায় সেইটো হ'ব স্নায়ু কোষ আমি যিবোৰ নাৰ্ভৰ সহায়ত যায় সেইকাৰণে এনচাৰটো হ'ব স্নায়ু কোষ তাৰপিছত আছে গলগি সংঘৰ উৎপত্তিস্থল হৈছে মানে গলগি সংঘবোৰ ক'ৰ পৰা উৎপত্তি হয় মাইটোকন্ড্ৰিয়াৰ পৰা লাইসোজমৰ পৰা অন্তঃপৰশীয় জালিকা নে প্লাস্টিডৰ পৰা এতিয়া গলগি সংঘসমূহ উৎপত্তিৰ স্থল হৈছে অন্তঃপৰশীয় জালিকা তাৰপিছত আছে কোষটো কোষাংগাণুৱে কোষত কোনটো কোষাংগাণুৱে কোষত পাচন কাৰ্যত সহায় কৰে এতিয়া এটা কোষাংগাণু আছে যিটো কোষত পাচন কাৰ্যত সহায় কৰে সেইটো নামটো হৈছে মাইটোকন্ড্ৰিয়া নে লাইসোজম নে অন্তঃপৰশীয় জালিকা নে প্লাস্টিড যিটোৱে কোষৰ পাচন কাৰ্যত সহায় কৰে সেইটো হ'ব লাইসোজম লাইসোজমে দুটা পাইছো এটা আত্মঘাতী মুনা বুলি কয় আৰু নেক্সট এটা পাইছো কি পাচন কাৰ্যত সহায় কৰে তাৰপিছত ক্ৰমোজমসমূহ গঠিত হয় কেৱল ডিএনএৰে কেৱল প্ৰটিনেৰে কেৱল আৰএনএৰে ডিএনএ আৰু প্ৰটিন দুয়োটাৰে এটা কৈছে ক্ৰমোজমসমূহ কিহেৰে গঠিত হয় ডিএনএৰে নে আৰএনএৰে কেৱল প্ৰটিনেৰে নে ডিএনএ আৰু প্ৰটিন দুয়োটা থাকে এতিয়া ক্ৰমোজমসমূহ কিহেৰে গঠিত ডিএনএ আৰু প্ৰটিন দুয়োটাৰে গঠিত হয় কেৱল ডিএনএৰে গঠিত নহয় প্ৰাণী কোষৰ ৰসধানী উদ্ভিদ কোষৰ ৰসধানীতকৈ আকাৰত সৰু হয় নে ডাঙৰ হয় নে সমান হয় নে ওপৰৰ এটা নহয় সুধিছে যে প্ৰাণী কোষত যিবোৰ ৰসধানী থাকে সেইবোৰ উদ্ভিদ কোষৰ ৰসধানীতকৈ সৰু নে ডাঙৰ এতিয়া সদায় প্ৰাণী কোষত থকা ৰসধানীবোৰ উদ্ভিদতকৈ বহু পৰিমাণে কি হয় সৰু হয় তাৰপিছত আছে জিনসমূহ পোৱা যায় মাইটোকন্ড্ৰিয়াত লাইসোজমত ক্ৰমোজমত প্লাস্টিডত এতিয়া জিনসমূহ ক'ত পোৱা যায় মাইটোকন্ড্ৰিয়া বা লাইসোজম নহয় আমি পাইছোঁ যে কোষৰ ক'ত পোৱা যায় নিউক্লিয়াছৰ ভিতৰত মানে কোষ কেন্দ্ৰৰ যিটো ক্ৰমোজমত পোৱা যায় তাৰপিছত আছে প্ৰটিন এনজাইম হৰমন আদি এঠাইৰ পৰা আন এঠাইলৈ নিয়াত সহায় কৰে এই যিসমূহ প্ৰটিন এনজাইম আমি যিসমূহ উৎসেচক বুলি কওঁ বা হৰমন এইসমূহ এঠাইৰ পৰা আন ঠাইলৈ আমাৰ নিয়াত কোনে সহায় কৰে সুধিছে মাইটোকন্ড্ৰিয়া নে লাইসোজমে নে অন্তঃপৰশীয় জালিকা নে প্লাস্টিডে ইয়াৰ উত্তৰটো হ'ব এইসমূহ কোষ নিয়াত কোনে সহায় কৰে অন্তঃপৰশীয় জালিকাই তাৰপিছত আছে ক্ৰমোজম পোৱা যায় প্ৰটোপ্লাজমত কোষপৰশত কোষকেন্দ্ৰীয় ৰসত নে ওপৰৰ এটাও নহয় এটা ক্ৰমোজমটো আমি পাইছিলোঁ ক'ত পোৱা যায় কোষকেন্দ্ৰৰ ভিতৰত গতিকে ইয়াতো প্ৰটোপ্লাজমৰ কোষপৰশৰ কথা নাহিব ইয়াত আমি ক'ব লাগিব কোষকেন্দ্ৰীয় ৰসত তাৰপিছত আছে আটাইতকৈ ডাঙৰ কোষটো হৈছে এমিবাৰ কোষ মানুহৰ স্নায়ু কোষ বেচিলাছৰ কোষ নে উৎসৰাই কণী এতিয়া আটাইতকৈ ডাঙৰ কোষটো হৈছে কি উৎসৰাই কণী তাৰপিছত আছে এমিবা হ'ল এবিধ এককোষী জীৱ বহুকোষী জীৱ দুয়োটা ওপৰৰ এটাও নহয় এমিবাটো কি আমাক সুধিছে এমিবাটো মানে এতিয়া আমি যদি চাওঁ এককোষী আৰু বহুকোষী মানে কি যিবোৰ জীৱৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত সিহঁতক কোৱা হয় এককোষী আৰু যিবোৰ জীৱৰ দেহ বহু কোষেৰে মানে অধিক কোষেৰে গঠিত হয় বহু কোষেৰে গঠিত হয় তাক আমি কি বুলি কওঁ বহুকোষী জীৱ বুলি কওঁ গতিকে এমিবাৰ মাত্ৰ এটা কোষ থাকে সেইকাৰণে সেইবোৰক কোৱা হয় এককোষী জীৱ কেৱল যে এমিবাই এককোষী জীৱ এনেকুৱা নহয় আমাক আৰু কেতিয়াবা দিব পাৰে পেৰামিচিয়াম দিব পাৰে ইউগ্লেনা দিব পাৰে সেই যিসমূহ এমিবা পেৰামিচিয়াম বা ইউগ্লেনা এইসমূহ কিহৰ ভিতৰত পৰে বেক্টেৰিয়া এইসমূহ এককোষী জীৱৰ ভিতৰত পৰে তাৰপিছত আছে বেক্টেৰিয়া প্ৰটোজোৱা ইষ্ট ভেকুৰ আদি হ'ল এককোষী জীৱ বহুকোষী জীৱ দুয়োটা ওপৰৰ এটা নহয় এতিয়া মই কৈছোঁ যে বেক্টেৰিয়া প্ৰটোজোৱা এইসমূহ কিহৰ ভিতৰতে পৰিব এককোষী জীৱৰ ক্ষেত্ৰতে পৰিব তাৰপিছত আছে এমিবাৰ চলনাংগ হ'ল মানে এমিবাই আমি কৈছোঁ যে সি তাৰ এটা কোষ থাকে মাত্ৰ এতিয়া তাৰ চলনাংগ কি হয় এমিবাৰ
চলনাংকক চিউডোপড বুলি কয় বা অসমীয়াত কয় তাক কুটপদ ফ্লেজেলা আৰু চিলিয়াটো নহয় ফ্লেজেলা আৰু চিলিয়া ক'ত পোৱা যায় ফ্লেজেলাটো পোৱা যায় মই কাষত লিখি দিছোঁ এইটো ইউগ্লেনাত পোৱা যায় ফ্লেজেলা আৰু যিটো পেৰামিচিয়ামত পোৱা যায় চিলিয়া গতিকে দুইটা ক্ষেত্ৰত তিনিটা ক্ষেত্ৰত বেলেগ বেলেগ এমিবাৰ ক্ষেত্ৰত আমি চিউডোপড বা আমি অসমীয়াত ক'লে কুটপদ বুলি কওঁ আৰু ইউগ্লেনাৰ ক্ষেত্ৰত ফ্লেজেলা আৰু পেৰামিচিয়ামৰ ক্ষেত্ৰত কি চিলিয়া গতিকে মই অকল এমিবাৰটো দিছোঁ কেতিয়াবা পেৰামিচিয়ামৰ খুলিব পেৰামিচিয়ামৰ খুলিলে কি ক'ম চিলিয়া বুলি ক'ম আৰু যদি ইউগ্লেনাৰ সোধে তেতিয়া আমি ক'ম ফ্লেজেলা তাৰপিছত আছে কোষকেন্দ্ৰ স্পষ্ট আৰু সুসংগঠিত কোষবোৰক কোৱা হয় মানে যিবোৰ কোষৰ কোষকেন্দ্ৰ স্পষ্ট আৰু সুসংগঠিত বা কেতিয়াবা এনেকৈও দিব পাৰে যিবোৰৰ কোষকেন্দ্ৰাৱৰণ থাকে তেনেকৈও কিছুমানত দিয়ে গতিকে যিবোৰত আমি কোষকেন্দ্ৰ আমাক স্পষ্ট আৰু সুসংগঠিত বুলি কওঁ বা যিবোৰৰ কোষকেন্দ্ৰাৱৰণ থাকে সেইবোৰক আমি কি বুলি কওঁ সংকোষকেন্দ্ৰীয় কোষ বুলি কওঁ সংকোষকেন্দ্ৰীয় আৰু প্ৰকোষকেন্দ্ৰীয় মাজৰ পাৰ্থক্যটো কি যে সংকোষকেন্দ্ৰীয় কোষত কোষকেন্দ্ৰ স্পষ্ট আৰু সুসংগঠিত নহয় কিন্তু প্ৰকোষকেন্দ্ৰীয় কোষৰ সংকোষকেন্দ্ৰীয় কোষত কোষকেন্দ্ৰ স্পষ্ট আৰু সুসংগঠিত হয় কিন্তু প্ৰকোষকেন্দ্ৰীয় কোষত কোষকেন্দ্ৰ স্পষ্ট আৰু সুসংগঠিত নহয় গতিকে ইয়াত সুসংগঠিত হয় বুলি কৈছিলে এনসাৰটো হ'ব সংকোষকেন্দ্ৰীয় নেক্সট কুৱেশ্যনটো আছে কোষকেন্দ্ৰ স্পষ্ট আৰু সুসংগঠিত নোহোৱা এইটো আমি এতিয়া পঢ়ি আহিছোঁ তাৰ এনসাৰটো হ'ব কি নোহোৱা বুলি ক'লে কি হ'ব প্ৰকোষকেন্দ্ৰীয় তাৰপিছত প্ৰকোষকেন্দ্ৰীয় কোষত পোৱা একমাত্ৰ কোষাংগাণুটো হ'ল মানে প্ৰকোষকেন্দ্ৰীয় কোষত আমি যেটো কৈছোঁ যে সুসংগঠিত কি নাথাকে কোষাংগাণুবোৰ নাথাকে কোষাংগিকা নাথাকে কিন্তু এটা মাত্ৰ তাত কি পোৱা যায় কোষাংগাণু পোৱা যায় মানে সংকোষকেন্দ্ৰীয় কোষ আৰু প্ৰকোষকেন্দ্ৰীয় কোষ দুয়োটাতে এটা কোষাংগাণু থাকে সেইটো কোন মাইটোকন্ড্ৰিয়া প্লাস্টিড ৰাইবোজম নে লাইসোজম এটা মাইটোকন্ড্ৰিয়া প্লাস্টিড আৰু লাইসোজম প্ৰকোষকেন্দ্ৰীয় কোষত পোৱা নাযায় তাত দুয়োটাতে পোৱা যোৱাটো হৈছে ৰাইবোজম মানে ৰাইবোজমক প্ৰকোষকেন্দ্ৰীয় কোষত পোৱা যায় গতিকে আমি এইখিনি হৈছে কুৱেশ্যনখিনি আৰু ইয়াৰ পৰা আমি তলত কেইটামান বস্তু আলোচনা কৰিছোঁ এই বস্তুকেইটাৰ পৰা আমি বস্তু কিছুমান বুজিবলৈ সহজ হ'ব ইয়াত এফালে লোৱা আছে এনিমেল সেল মানে যেটা আমি প্ৰাণী কোষ আৰু এফালে লোৱা আছে প্লান্ট সেল মানে উদ্ভিদ কোষ ইয়াত ছবি সহায় দেখুৱাইছে যে কোড কি কি থাকে এটা যদি চাওঁ মাইটোকন্ড্ৰিয়া যদি চাওঁ মাইটোকন্ড্ৰিয়া আমি দুইজাতে দেখা পাম ৰাফ ইয়াৰ মানে কাগজ আছে অন্তঃপৰখীয়া জালিকাৰ কথা বুজাইছে গতিকে এন্ডোপ্লাজমিক ৰেটিকুলাম ইয়াৰ মানে গতিকে এইটো আমি কি দুইজাতে পাওঁ নিউক্লিয়াছটো যদি চাওঁ নিউক্লিয়াছটো দুইজাতে পাওঁ গলগি এপাৰ্টাছ মানে গলগি সংঘ বুলি আমি যেটো পাইছিলোঁ হেতু দুইজাতে থাকে লাইসোজমো দুইজাতে থাকে ৰাইবোজমো দুইজাতে থাকে সেল মেমব্ৰেনো মানে কি কোষাবৰণো থাকে কিন্তু কোন নাথাকে এই যিবোৰ সেল ওয়ালটো কেৱল পোৱা যায় উদ্ভিদ কোষত পোৱা যায় মানে যেটা আমি কোষবেৰ বুলি কওঁ সেল ওয়াল মানে কোষবেৰটো কেৱল উদ্ভিদ কোষত পোৱা যায় কিন্তু প্ৰাণী কোষত পোৱা নাযায় ভেকুলটো পোৱা যায় কিন্তু ইয়াতকে সাধাৰণতে সৰুকে পোৱা যায় আৰু ক্লোৰোপ্লাস্টটো ক'ত পোৱা যায় উদ্ভিদতহে পোৱা যায় প্ৰাণী কোষত ক্লোৰোপ্লাস্ট পোৱা নাযায় তাৰপৰা নেক্সট আছে যে আমি যিবোৰ পাইছিলোঁ যে তিনটা আমি প্লাস্টিডত থকা বিভিন্ন আমি ৰঞ্জক পদাৰ্থৰ কথা পঢ়িছিলোঁ ইয়াত আমি সেই ৰঞ্জক পদাৰ্থ বা প্লাস্টিডসমূহক তিনটা ভাগত ভাগ কৰিছে ক্লোৰোপ্লাস্ট ক্ৰোমোপ্লাস্ট আৰু লিউকোপ্লাস্ট ক্লোৰোপ্লাস্ট মানে কি যিবোৰ ৰঞ্জক পদাৰ্থ সেউজীয়া সেইবোৰ কোৱা হয় ক্লোৰোপ্লাস্ট যিবোৰৰ ৰং বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে সেউজীয়া বাদ দে সেইবোৰক আমি কম ক্ৰোমোপ্লাস্ট আৰু যিবোৰৰ ৰঞ্জক পদাৰ্থৰ ৰং নাথাকে সেইবোৰক আমি কম লিউকোপ্লাস্ট সিহঁতৰ ৰং নাথাকে ৰংবিহীন তাৰপিছত এটা দুইটাতে থকা আমি সেই ওপৰৰ ছবিটোৰ পৰা মিলাই পেলাই কিছুমান লিখা আছে যে প্লান্ট সেলত বেছি কি থাকে সেল ওয়াল থাকে তাৰপিছত ক্লোৰোপ্লাস্ট থাকে আৰু এইটো লাৰ্জ ভেকিউল মানে কি ডাঙৰ ৰগদানি থাকে কিন্তু এনিমেলত কি থাকে সৰু ৰগদানি থাকে এনিমেল সেলত গতিকে এনেকৈ কিছুমান বস্তু এইকেইটা আমি চালে ছবিটো চালে বুজি পাম লাষ্ট আমি আৰু এটা কথা জানি থৈ যাওঁ কি আছে যে আমি যে এটা পঢ়িলোঁ বেলেগ বেলেগ ধৰণৰ যিসমূহ সেল অৰ্গেনেলি আছে মানে যিসমূহ কোষাংগিকা আছে সেই কোষাংগিকাসমূহৰ প্ৰত্যেকৰে বেলেগ বেলেগ কাম আছে এতিয়া আমি যেটো নিউক্লিয়াছ মানে নিউক্লিয়াছটো আমি অসমীয়াত কোষকেন্দ্ৰ বুলি কয় কোষকেন্দ্ৰ যদি কাম চাওঁ সেইটো হৈছে ডিএনএ ষ্টৰেজ মানে ডিএনএ সঞ্চয় কৰা তাৰপিছত মাইটোকন্ড্ৰিয়া যদি কাম চাওঁ সেইটো আমি পাইছিলোঁ এনাৰ্জি প্ৰডাকশ্যন মানে শক্তি উৎপাদনত কোনে সহায় কৰে মাইটোকন্ড্ৰিয়াই ৰাইবোজমৰ যদি কাম চাওঁ তেতিয়া দেখিম প্ৰটিন সিনথেসিস মানে প্ৰটিন সংশ্লেষণ ৰাফ ইয়াৰ আৰু স্মুথ ইয়াৰ মানে ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম মানে আমি অন্তঃপৰখীয়া জালিকাৰ কথা কৈছে আমি সেই ইয়াৰ কাম হৈছে কি এটাই লিপিড প্ৰডাকশ্যনত সহায় কৰে আৰু এটাই কি প্ৰটিন প্ৰডাকশ্যনত সহায় কৰে গতিকে লিপিড আৰু প্ৰটিন উৎপাদনটো হৈছে অন্তঃপৰখীয় জালিকাৰ কাম তাৰপিছত গলগি সংঘৰ যদি কাম চাওঁ তেতিয়া দেখিম প্ৰটিন ট্ৰান্সপোৰ্টেশ্যন এণ্ড এক্সপোৰ্ট মানে কি কৰে প্ৰটিন সৰবৰাহত সহায় কৰে কোনে গলগি সংঘই লাইসোজমৰ যদি কাম চাওঁ প্ৰটিন ডিষ্ট্ৰাকশ্যন মানে প্ৰটিন ধ্বংসকাৰী তাৰপিছত সেল মেমব্ৰেনৰ যদি কাম চাওঁ তেতিয়া আমি কি দেখিম বা লাইসোজমৰ আৰু কিছুমান চাব পাওঁ যে আমাৰ কি হয় কোষটো বেলেগ বেলেগ ধৰণৰ কিহৰ পৰা বাহিৰৰ কিছুমান তাৰ কাৰকৰ পৰা বচাই ৰাখে লাইসোজমে আৰু সেল মেমব্ৰেন মানে কোষাবৰণটো কি ডিফাইন দা ইনসাইড এণ্ড আউটসাইড অফ এ সেল মানে কোষাবৰণখনে কোষ এটাৰ ভিতৰ অংশ আৰু বাহিৰ অংশটো নিৰ্দিষ্ট কৰাত সহায় কৰে মানে ডিফাইন কৰাত সহায় কৰে বা আৰু এটা কথা ক'ব পাৰোঁ যে কোষৰ আকৃতি দিয়াটো সহায় কৰে বুলি আমি ক'ব পাৰোঁ সেল ওয়ালখনে কি কৰে ষ্ট্ৰাকচাৰাল সাপোৰ্ট এণ্ড প্ৰটেকশ্যন আৰু সেই সেল ওয়ালখন যিখন কোষ আমি যিখন উদ্ভিদ কোষত পাওঁ সেইখনে কি হয় তাক বিভিন্ন
কাৰকৰ পৰা ৰক্ষা কৰে আৰু কি কৰে প্ৰটেকশ্যন দিয়ে মানে প্ৰটেকশ্যন মানে কি বেলেগৰ পৰা সুৰক্ষা প্ৰদান কৰে আৰু কি কৰে তাৰ গঠনত সহায় কৰে মানে কোষটোৰ আকৃতি দিয়াত সহায় কৰে তাৰপৰা ক্লোৰোপ্লাষ্ট কিহত সহায় কৰে আমি পাইছিলোঁ এইটো কি ক্লোৰোপ্লাষ্ট এবিধ প্লাষ্টিড হয় বেলেগ মানে উদ্ভিদত থকা এবিধ ৰঞ্জক পদাৰ্থ সেউজীয়া ৰঙৰ আৰু ই সহায় কৰে ফটোচিনথেসিস মানে সালোক সংশ্লেষণ এইটো কিন্তু ক'ত পোৱা যায় প্লান্ট সেলত পোৱা যায় আৰু ভেকিউল ৰসদানিয়ে সহায় কৰে ষ্টৰেজ এণ্ড ৱাটাৰ ৰেগুলেশ্যন মানে ই কি কৰে পানী সংৰক্ষণত বা পানী ৰেগুলেশ্যনত কি কৰে ই সহায় কৰে গতিকে আমি এইখিনি বস্তু জানিব লাগিব আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ